এটা খালী টাব পৰি আছে এনেকৈ, ইয়াক আজি ব্যৱহাৰ কৰোঁ। কি ৰুম তাকে চাইছোঁ, আহক ফুল ৰুম। কি ৰুম চাওঁ আহক। ছিজনৰ ফুল ৰোৱাৰ সময়, আজি ছিজন ফ্লাৱাৰকে ৰুওঁ। কিচেনথিয়াম মানে ইন্দ্ৰমালতী। বহু দিনৰ পৰা ভাবি আছিলোঁ ইয়াক ভালকৈ ৰুম, আজি ৰুই। এইটো যোৱাবাৰ কিনিছিলোঁ নাৰ্চাৰীৰ পৰা। কিচেনথিয়াম ইন্দ্ৰমালতী বুলিও কয় ইয়াক। আমি নাৰ্চাৰীৰ পৰা কিনা ছিজন ফ্লাৱাৰবিলাক প্ৰায় ছিজনৰ পিছত মৰি যায়, নষ্ট হয়। খুব যত্ন কৰিলেহে বাচি থাকে। এইজোপা মোৰ যত্নৰ ফলতে আছে, কিন্তু কোনো ভৰসা নাই, কোনোবা দিনা তলৰ ফালৰ পৰা মৰি আহে। বহুত যত্ন কৰিব লাগে। ইয়াক ৰ'দটো কিমান পৰিমাণৰ লাগে, পানী কিমান পৰিমাণৰ লাগে, সেইটো খিয়াল ৰাখিব লাগে, তেতিয়াহে বাচি থাকে। আৰু এইজোপা মই বচাই ৰাখিলোঁ, যোৱাবাৰ নাৰ্চাৰীৰ পৰা লোৱা ফুল। আজি ইয়াক মই কাটিং কৰিম, কাৰণ কোন মুহূৰ্তত ই মৰি যায় কোনো গ্যাৰাণ্টি নাই। গুৰিটো মৰিলেও যদি মই আগকেইটা এনেকৈ কাটিং কৰি ৰুওঁ, গোটেইবিলাক নাবাচিলেও কমকৈ হ'লেও বাচিব আৰু ইয়াৰ হেৰিটো থাকি যাব। আজি মই তাকেই কৰোঁ। গছজোপা মৰিলেও ইয়াৰ হেৰিটো সঁচটো থাকিব মানে। বহুতে পুলি কিনিবলৈ টানেই পায়। নাৰ্চাৰীৰ পৰা কিনা পুলি ছিজনত থাকে আৰু ছিজন শেষ হৈ যোৱাৰ পিছত মৰি যায় বুলি, কিন্তু ৰিস্কটো ল'বই লাগিব ন। যদিহে আমাক ফুল লাগে, ফুলটো কিনিবই লাগিব। মৰি যায় যদি নিকিনো ক'ৰ পৰা পাম। এটা জোক আহিছে লগত, বাৰিষা ছিজন জোকৰ। জোক মোৰ বহুতে ভয় লাগে, এয়া। কিন্তু কি কৰোঁ, উঠাই নিওঁ। ইয়াত এটা বস্তু হয়, এইটো দেখিছেনে পোক? এইটো বগাকে যেতিয়া হয়, এইটো দেখিছেনে? যেতিয়া হয় গছজোপা ই নষ্ট কৰে, ৰসবিলাক চুহি খায় আৰু লাহেকৈ গছজোপা মৰি যায়। সেইকাৰণে ইয়াক খিয়াল ৰাখিব লগা হয়।
এইটো আজি ইমানেই ৰুম। Bye bye. Take care.